মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত মই দশম শ্ৰেণীৰ দ্বিঘাত সমীকৰণ আলোচনা কৰিম। তোমালোকে দ্বিঘাত সমীকৰণ বুলি কওঁতে কি বুজি পাইছা? যি সমীকৰণৰ সৰ্বোচ্চ ঘাত 2 তেনে সমীকৰণকে দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। তোমালোকে এইকেইটা কথা ভালদৰে মনত ৰাখিবা। প্ৰথম হ'ল দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বা ৰূপটো কি জানানে? এইটো ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0, য'ত a not equal 0। তোমালোকৰ পৰীক্ষাত যেতিয়া এই প্ৰশ্নটো আহিব যে দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচটো লিখা বা আদৰ্শ ৰূপটো লিখা, তেতিয়া তোমালোকে এইটো লিখিবা ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0। লগতে এইটো লিখিবলৈ নাপাহৰিবা, য'ত a not equal 0 এইটো লিখিবই লাগিব, এইটো উল্লেখ কৰিবই লাগিব। যদি এইটো উল্লেখ নকৰা তেতিয়াহ'লে কি হ'ব? যদি আমাৰ a ৰ মানটো যদি 0 হৈ যায় তেতিয়া এই গোটেই পদটোই কি হৈ যাব? 0 হৈ যাব। থাকিব কি? bx প্লাছ c। গতিকে এইটো ৰৈখিক সমীকৰণ হৈ যাব, এইটো দ্বিঘাত সমীকৰণ নহ'ব, কাৰণ ইয়াৰ ঘাত কিমান? এই xৰ ঘাত 1। গতিকে এই চৰ্তটো আমি উল্লেখ কৰিবই লাগিব। 2 নম্বৰতে তোমালোকে মনত ৰাখিব লাগিব দ্বিঘাত সমীকৰণৰ সূত্ৰ, যিটো মূল উলিওৱা যিটো সূত্ৰ, সেইটো হৈছে x ইকুৱেল মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ মাইনাছ 4ac বাই 2a। এইটো খুব ইম্পৰ্টেণ্ট ফৰ্মুলা। এই ফৰ্মুলাটো আমি আমাৰ সমীকৰণ এটা যদি দিয়া থাকে, দ্বিঘাত সমীকৰণ এটা, আৰু তাৰ যদি মূল নিৰ্ণয় কৰিবলৈ কয়, তেন্তে আমি এই সূত্ৰটো ব্যৱহাৰ কৰি সেই সমীকৰণটোৰ মূল নিৰ্ণয় কৰিম। গতিকে এইটো খুব ইম্পৰ্টেণ্ট সূত্ৰ, এইটো তোমালোকে মনত ৰাখিবা। আৰু 3 নম্বৰত তোমালোকে এইকেইটা কথা মনত ৰাখিবা যে যদি b স্কোৱাৰ মাইনাছ 4ac মানটো 0তকৈ ডাঙৰ হয়, b স্কোৱাৰ মাইনাছ 4ac ইজ গ্ৰেটাৰ দেন 0, তেতিয়া কি হ'ব? সেই দ্বিঘাত সমীকৰণটোৰ দুটা স্পষ্ট বাস্তৱ মূল থাকিব। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহে, শ্বৰ্ট কুৱেশ্যন 1 নম্বৰীয়া। গতিকে এইবোৰ খুব ইম্পৰ্টেণ্ট। ঠিক একেদৰে যদি b স্কোৱাৰ মাইনাছ 4ac মান 0 হয়, তেন্তে সেই সমীকৰণটোৰ কি হ'ব? দুটা সমান মূল থাকিব। মনত ৰাখিবা। তাৰপিছত যদি b স্কোৱাৰ মাইনাছ 4ac ইজ লেছ দেন 0, মানে b স্কোৱাৰ মাইনাছ 4ac মানটো যদি 0তকৈ কম ওলায়, তেন্তে সেই দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকিব। এইকেইটা খুব ইম্পৰ্টেণ্ট কথা দ্বিঘাত সমীকৰণৰ, তোমালোকে এইকেইটা মনত ৰাখিবা। এতিয়া মই তোমালোকক কেইটামান সমীকৰণ লৈ দেখুৱাম, আৰু সেই সমীকৰণটো আমি দ্বিঘাত সমীকৰণ হয় নে নহয় তাক আমি প্ৰমাণ কৰিম। বলাচোন। এই সমীকৰণটোৰ চোৱা, মই এইটো এটা উদাহৰণ হিচাপে লৈছোঁ তোমালোকক বুজাবৰ বাবে। এতিয়া ধৰা আমাৰ এনেকুৱা এটা প্ৰশ্ন আহিছে, প্ৰশ্নটোত সুধিছে এটা, ধৰা এই সমীকৰণটো দিছে আমাক, আৰু আমাক সুধিছে যে এই সমীকৰণটো দ্বিঘাত সমীকৰণ হয় নে নহয় আমি ক'ব লাগে। এতিয়া এইটো দ্বিঘাত সমীকৰণ হয় নে নহয় আমি কেনেকৈ গম পাম? আমি জানো যে দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচটো হ'ল ax স্কুৱেৰ প্লাছ bx
plus c equal 0 য'ত a not equal 0 এতিয়া আমি এই সমীকৰণটো সৰল কৰি চাম যদি আমি এই সমীকৰণটো সৰল কৰাৰ পিছত যদি আমি এই ৰূপটো পাওঁ তেন্তে এই সমীকৰণটো দ্বিঘাত সমীকৰণ হ'ব আৰু যদি নাপাওঁ তেন্তে নহ'ব বলাচোন আমি প্ৰথমে সৰল কৰোঁ এটো যদি আমি কৰোঁ কিমান হ'ব 2x স্কয়াৰ প্লাস এটো কিমান হ'ব 3x ইকুৱেল x স্কয়াৰ প্লাস 1 তাৰ পিছত কি কৰিম 2x স্কয়াৰ এই x স্কয়াৰটো বাওঁফালে লৈ আহা -x স্কয়াৰ প্লাস 3x তাৰপা এটো প্লাস 1 বাওঁফালে আনলে কি হ'ব -1 ইকুৱেল 0 2x স্কয়াৰ পৰা x স্কয়াৰ গলে কি হ'ব x স্কয়াৰ প্লাস 3x -1 ইকুৱেল 0 এতিয়া কি দেখিলা আমাৰ এই ৰূপটোত আহিলে নে নাই এই যে ইয়াত যেটো এই সমীকৰণটোত যেটো চলক x xৰ সৰ্বোচ্চ ঘাত কিমান হৈছে 2 হয়নে গতিকে এটো কি হয় এটা দ্বিঘাত সমীকৰণ হয় বুজি পাইছা তোমালোকে যদি এই পদটো যদি নাথাকিল হয় যদি অকল এইটো ওলালে হয় যদি x ৰ ঘাত 2 নহল হয় তেতিয়া হলে এটো দ্বিঘাত সমীকৰণ নহয় বুলি আমি ক'ব পাৰিলো হয় কিন্তু আৰু এটা তোমালোকক মই দেখুৱাও x তাৰপিছত আছে bracket x plus 1 plus 8 equal x plus 2 x minus 2 এতিয়া এইটো দ্বিঘাত সমীকৰণ হয় না নহয় আমি চাও বলাচোন এটো যদি আমি কৰো কিমান পাম x স্কয়াৰ plus x plus 8 আৰু এটো আমি a plus b a minus b ফৰ্মুলাটো লগাই দিও কি হ'ব a স্কয়াৰ minus b স্কয়াৰ তোমালোকে জানা নহয় যে a plus b whole into a minus b যদি হয় তেতিয়া কি হয় a স্কয়াৰ minus b স্কয়াৰ তো হেমতে আমি এটো পালো তাৰ পিছত আমি কি দেখিছো এইটো x স্কয়াৰ এইটো x স্কয়াৰ ক্যান্সেল হৈ যাব বা আমি এফালে আনলে 0 হৈ যাব তাৰ মানে আমি এটো ক্যান্সেল কৰিব পাৰো তো কি থাকিল x থাকিল প্লাস 8 আৰু এইটো তো 4 হ'ব এফালে আনলে প্লাস 4 হৈ যাব ইকুৱেল 0 তাৰমানে x প্লাস 12 ইকুৱেল 0 তো ইয়াত যেটো চলক আছে তাৰ ঘাত কিমান 1 2 তো নহয় গতিকে এইটো দ্বিঘাত সমীকৰণ নহয় কাৰণ এটো 1 কিন্তু এইটো দ্বিঘাত সমীকৰণ ইয়াৰ সৰ্বোচ্চ ঘাত 2 এনেকৈ তোমালোকে সমীকৰণ এটা যদি দিয়া থাকে তেন্তে হেতু দ্বিঘাত সমীকৰণ হয় নে নহয় এই ধৰণে তোমালোকে কৰি চাব লাগিব বুজি পাইছা নিশ্চয় আশা কৰো তোমালোকে বুজি পাইছা এতিয়া বলাচোন আমি যেটো দ্বিঘাত সূত্ৰৰ কথা আলোচনা কৰিছিলো সেই সূত্ৰ ব্যৱহাৰ কৰি আমি দুটামান সমীকৰণৰ মূল উলিয়াবলৈ চেষ্টা কৰো এতিয়া এই প্ৰশ্নটো লৈ চোৱা এই যি সমীকৰণ দিয়া আছে এই সমীকৰণটোৰ কি নিৰ্ণয় কৰিবলৈ দিছে মূল নিৰ্ণয় কৰিবলৈ দিছে আমি এই সমীকৰণটোৰ মূল আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি নিৰ্ণয় কৰিম তোমালোকৰ দ্বিঘাত সূত্ৰটো মনত আছে নহয় কি আছিল x equal minus b plus minus square root b square minus 4ac by 2a নহয় নে এতিয়া আমি এই অংকটো কেনেকৈ সমাধান কৰিম আমি লিখিম ইয়াত a equal কিমান লিখিম 2 এই যেটো x স্কয়াৰ যেটো হহক হেতু a নহয় জানো আমাৰ যেটো দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাসটো কি আছিল ax স্কয়াৰ plus bx plus c equal 0 where a not equal 0 এই x স্কয়াৰ যেটো হহক হেতু কিমান a ইয়াত x স্কয়াৰ হহক এটো 2 এটো আমি a ধৰিছো সো a equal 2 b equal কিমান x ৰ যেটো হহক তাকে আমি b বুলি কওঁ ইয়াত x ৰ হহক কিমান এইটো 2 minus 2 root 2 minus থাকিলে minus 2 লবা minus 2 root 2 আৰু c
c কিমান 1 c ইকুৱেল 1 তাৰ পিছত আমি জানো বুলি সূত্ৰটো লিখিবা যে x ইকুৱেল minus b plus minus square root b square minus 4ac by 2a তাৰ পিছত 2 into a ৰ ঠাইত কি বহাবা 2 minus b ৰ ঠাইত কি বহাবা minus 2 root 2 এটো minus যেটো দুটা হল এট ব্ৰেকেট দি দিবা তাৰ পিছত আছে plus minus square root b square b কিমান আছে minus 2 root 2 এটো স্কয়াৰ দিবা তাৰ পিছতে minus 4ac 4 into a2 into c1 তাৰ পিছত এটো পূৰণ কৰি দিয়া 2 2 4 পালো আৰু এটো মাইনাস প্লাস হৈ যাব সো 2 root 2 প্লাস মাইনাস আৰু এটো যদি আমি স্কয়াৰ কৰো তো স্কয়াৰ ৰুটটো আছেই এই 2 যদি স্কয়াৰ কৰো আমাৰ এটো 4 হৈ যাব আৰু এটো ইনটু 2 root 2 স্কয়াৰ কৰিলে 2 হ'ব মাইনাস এটা পূৰণ কৰা 4 2 8 1 8 তাৰ পিছত 2 root 2 plus minus এটো যদি আমি পূৰণ কৰো 4 2 8 minus 8 by 4 so 2 root 2 plus minus square root 0 to 0 hobo divided by 4 so আমি কি পালো 2 root 2 by 4 এটো 0 hobo এই 2 এৰে আমি সাইড কাটিব পাৰো 2 গুণ 2 2 গুণ 4 so আমি কি পালো root 2 by 2 এতিয়া আমি কি কৰিম এই যেটো root 2 আমি যেটো এটো উপৰত না ৰাখো আমি কি ৰেশনালাইজেশন কৰি দিম আমাৰ এই root 2 লিখিলো আমি এই 2 কি কৰিম root 2 into root 2 হিচাপে লিখিম এটো তোমালকে জানিছা নহয় যে আমি root 2 into root 2 যদি কৰো আমি কিমান পাম root 2 whole square তাৰ মানে কিমান হ'ব এটো 2 হ'ব না 2 এটো root মানে কি এটো half তো whole square তাৰ পিছত 2 তাৰ পিছত 1 by 2 into 2 এটো যদি ক্যান্সেল কৰো আমি 2 to the power কিমান পাম 1 তাৰ মানে এটো আলটিমেটলি 2 সো আমি 2 ক আমি 2 into root 2 into root 2 হিচাপে লিখিব পাৰো তো আমি উপৰৰ root 2 টো তেনেকৈ লিখিছো আৰু তলৰ 2 ক root 2 into root 2 এটো ক্যান্সেল কৰা 1 থাকিব উপৰ সো 1 by root 2 সো এটাকে মূল দুটা কি হ'ব এটাকে নির্ণয় মূল দুটা হল 1 by root 2, 1 by root 2 বুজি পালা আৰু দ্বিঘাত সমীকৰণৰ মূল সদায় দুটা থাকে এটো মনত ৰাখিবা আমি ইয়াত x ৰ মান x ইকুৱেল আমি পালো 1 by root 2 তো মূল এটা নহয় এখন গৈ তোমালকে নিলিখিবা যে নিৰ্ণয় মূল 1 by root 2 তেনেকুৱা নহয় দ্বিঘাত সমীকৰণৰ মূল সদায় কেটা হয় দুটা হয় আৰু ইয়াত আৰু তোমালকক মই অলপ আগতে যে কলো যে b স্কয়াৰ - 4ac মান যদি 0 হৈ যায় ইয়াত এটো b স্কয়াৰ - 4ac নাছিল জানো b স্কয়াৰ - 4ac মান 0 হৈ গল 0 হলে কি হয় দ্বিঘাত সমীকৰণৰ মূল দুটা সদায় সমান হয় ইয়া মানে দুইটা সমান হৈছে 1 by root 2 by 1 by root 2 এনেকৈ আমি কি কৰো দ্বিঘাত সমীকৰণৰ যেটো দ্বিঘাত সূত্ৰ সেই দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আমি দ্বিঘাত সমীকৰণ এটাৰ মূল নিৰ্ণয় কৰো আৰু এটা উদাহৰণ তোমালোকক দেখাও বলা এইবাৰ এই সমীকৰণটো লওঁ আমি ইয়াতো আমি মূল নিৰ্ণয় কৰিব লাগিব সো ইয়াত a ইকুৱেল কিমান হ'ব ক'ব পাৰিবানে x স্কয়াৰ হওক কিমান 3 এটো 3 তাৰ পিছতে b ইকুৱেল কিমান হ'ব x ৰ হওক যেটো কিমান আছে 5 অকল 5 নলবা মাইনাস থাকিলে মাইনাসটো ল'ব লাগিব সো x ৰ হওক কি লবা ইয়াত -5 যদি প্লাস থাকে তেতিয়া হলে অকল 5 লিখিলে হলে মাইনাস থাকিলে মাইনাস চিহ্নটো লৈ আহিবা সো -5 b ইকুৱেল আৰু c ইকুৱেল কিমান 2 যেটো ধ্ৰুবক পদ হেতু c লবা তাৰ পিছত কি লিখিবা আমি জানো সূত্ৰটো কি আছিল x ইকুৱেল -b plus minus square root b square minus 4ac by 2a so equal minus এটা b এর মান কিমান -5 ঠিক দুটা মাইনাস থাকার কারণে আমি ব্র্যাকেট দিম প্লাস মাইনাস স্কয়ার রুট b স্কয়ার মানে -5 স্কয়ার minus 4ac 4 into a মান 3 into c মান 2 by 2a 2 into 3 বুজি পাইছা এই মানখিনি বহুৱাইছো 3 2 গুণ
6 minus 7 is plus 5 plus minus square root minus 5 square কৰিলে 25 minus এটো পূৰণ যদি কৰো 3 গুণ 6 6 4 গুণ 24 তাৰ পিছত কি পালো আমি তলত 6 উপৰত 5 plus minus 25 গলে 1 so 5 plus minus 1 or square root কিমান হ'ব 1 এ হ'ব বৰ্গমূল by 6 আমি এটো পালো এতিয়া আইডাৰৰ আমি কৰিম আইডাৰ কি হ'ব x equal 5 plus 1 by 6 ইয়াত প্লাস মাইনাস দুটা চিন আছে গতিকে আমি প্ৰথমে প্লাস চিন লৈ পেলাই কৰিম তাৰ পিছতে or x equal 5 minus 1 by 6 এনেকে লবা 5 plus 1 by 6 ললো আকৌ 5 minus 1 by 6 যদি আমি এটো কিমান কৰিলে কিমান পাম 6 by 6 equal 1 পাম আৰু এটো যদি আমি কৰো কিমান পাম এটো হ'ব 4 by 6 2 গুণ 4 2 3 গুণ 6 equal 2 by 3 তো এতেকে নির্ণয় মূল দুটা হল কি পালো 1, 2 by 3 আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি নোপোৱা মোক কমেন্ট বক্সত কমেন্ট কৰিবা আৰু যদি মোৰ এই চেনেলটোত যদি তুমি প্ৰথম চাইছা নতুনকে তেতিয়া হলে চেনেলটো তুমি সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি দিবা মই তোমালোকৰ এই চেনেলটোত তোমালোকৰ গণিত পাঠ্যপুথিৰ ইম্পৰ্টেন্ট যিখিনি সমস্যা সেইখিনি মই অংকখিনি লৈ আহিম তোমালোকে কমেন্ট কৰিবা কোনটো পাঠৰ ভিডিও বনাই দিব লাগে কেন কোনবোৰ কনসেপ্ট তোমালোকে বুজি নাই পোৱা মই সেই কনসেপ্টটো তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা